চাওক নীলোৎপল, আমি আজি উৰে দিন আমি বানপানীৰ কৃত্ৰিম বানৰ বিভিন্ন দৃশ্যাংশ দেখুৱাইছোঁ, কিন্তু ইয়াৰ বাবে যেনেদৰে প্ৰশাসন দায়ী, ইয়াৰ বাবে যেনেদৰে বিভাগসমূহ দায়ী, সমান্তৰালকৈ যে সাধাৰণ নাগৰিকসকলো দায়ী, তাৰ এটা দৃশ্যাংশ এই মুহূৰ্তত মই আমাৰ এই বুলেটিন যোগে দেখুৱাব বিচাৰিছোঁ। মই এই মুহূৰ্তত যিখন ভৰলু নৈ আছে, ভৰলু নৈ পাৰত আছোঁ। ভৰলু নৈ পাৰৰ সৈতে সমান হৈ আছে, কিন্তু ভৰলু নৈত এই যে পানীত উঠি অহাৰ সময়ছোৱাৰ দৃশ্যাংশ চাওক। এয়া মহানগৰবাসী যিসকলে আজি পানীত ককবকাই আছে, তাৰ একাংশ লোকৰ কামৰ নমুনা। এয়া চাওক, গোটেই ভৰলুখনৰ এই যিহেতু দলংখনৰ যিখন জু ৰোডৰ যিখন দলং, সেই দলংখনৰ তলেৰে পানীখিনি বৈ গৈছে যদিও উপঙি অহা সকলো সামগ্ৰী কিন্তু ইয়াত ৰৈ গৈছে। আৰু এই চাওক, হাজাৰ হাজাৰ বটল, বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী আজি ইয়াত এনেদৰে এইখিনিত উপঙি আছে। আপুনি দেখা পাব এইসমূহ সামগ্ৰী আজি আহি ইয়াত উপঙিয়াই থাকি তেওঁলোক এই সামগ্ৰীসমূহ আহি ইয়াত লাগি ধৰিছে। তে এই সামগ্ৰীসমূহ কোনে পেলাইছিলে? এইসমূহে জানো নলাসমূহ আবদ্ধ কৰি ৰখা নাই? পানীসমূহ সময়মতে বৰষুণৰ পানী বৈ নোযোৱাৰ বাবে জগৰীয়া অকল বিভাগসমূহেই নে? এইসমূহ যে আজি ইয়াত উপঙি অহা এই সামগ্ৰীসমূহে ক'ৰবাত নহয় ক'ৰবাত কিন্তু প্ৰমাণ কৰে যে মহানগৰত বাস কৰা একাংশ লোকো ইয়াৰ বাবে সমানেই কিন্তু দায়ী। আৰু ইয়াৰ সমান্তৰালকৈ অকল নদীৰ আমি তললৈ নামি আহি এই যি দৃশ্যাংশ দেখুৱাইছোঁ, ইয়াৰ সমান্তৰালকৈ যদি আমি পথৰ ওপৰৰ দৃশ্যাংশ দেখুৱাম, তাৰ বাবেও আমি আপোনালোকক লৈ যাম পথৰ ওপৰলৈ। পথৰ ওপৰতো কিন্তু সমানে একেধৰণে পানী আপোনালোকে দেখা পাব। এয়া জোনালীৰ আমি কিছু দৃশ্যাংশ এই মুহূৰ্তত আপোনালোকক দেখুৱাম। আহক লৈ যাওঁ জোনালী পইণ্টটোৰ অৱস্থা চাওক। এইটো হ'ল জোনালী পইণ্ট, আৰু এই জোনালী পইণ্টটোত এই মুহূৰ্তত আমি ইতিমধ্যে জু ৰোডৰ বিভিন্ন পইণ্ট দেখুৱালোঁ, আৰু আমি খোজকাঢ়ি পানী ফালি আহি এই মুহূৰ্তত আমি জোনালীত উপস্থিত হৈছোঁ। আৰু জোনালীটো যথেষ্ট পথৰ ওপৰত যথেষ্ট পানী, বহু পৰিমাণে বাহন এতিয়াও ইয়াত পথৰ ওপৰত আবদ্ধ হৈ আছে, তেওঁলোক ঘৰলৈ যাব পৰা এটা অৱস্থা নাই। মই জোনালী পইণ্টটো আমি ইয়াৰ পৰা জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নীলোৎপল, এয়া চাওক, যথেষ্ট পৰিমাণৰ পানী এই মুহূৰ্তত জোনালী পইণ্টটো যদিও ওখ কৰা হৈছিল উৰণ সেতু বনোৱাৰ পিছত, আৰু উৰণ সেতু বনোৱাৰ পিছত ওখ কৰা কিন্তু সেই ওখ কামত নাহিল, আৰু কিন্তু এতিয়াও পানীৰ তলত বুল গ'ল জোনালীৰ এই বৃহত্তৰ পইণ্ট, তাৰ সমান্তৰালকৈ আটাইকেইটা বাইলেনেই কিন্তু সমান্তৰালকৈ পানীৰ তলত এই মুহূৰ্তত। আৰু এয়া দৃশ্যাংশ চাওক, ইয়াৰ পৰা যি অনিল নগৰে হওক, নবীন নগৰ ফালে যিসমূহ বাইলেন সোমাই গৈছে জোনালীৰ পৰা, সেই আটাইকেইটা বাইলেন, তাৰ সমান্তৰালকৈ যদি আনটো দিশত অম্বিকাগিৰি নগৰৰ ফালে যদি সোমাই যোৱা যিসমূহ বাইলেন, তাতো সম্পূৰ্ণৰূপে প্ৰতিটো বাইলেন এই মুহূৰ্তত পানীৰ তলত। আৰু কোনোবাটো বাইলেনত যদি এআঁঠু, কোনোবাটোত হয়তো তাতকৈ বেছি পানী, কোনোবাটোত হয়তো তাতকৈ কম পানী, এনে এটা পৰিৱেশ এই মুহূৰ্তত। সমগ্ৰ এই গোটেই অঞ্চলটোৱে এতিয়া পানীৰ তলত আছে, বুৰ গ'ল, আৰু এয়া কৃত্ৰিম বানৰ এয়াই ইয়াৰ ভয়াৱহ এটা ৰূপ। আৰু এই মুহূৰ্তত নীলোৎপল মই দেখুৱাইছোঁ মূল পথৰ ওপৰতে এয়া, আৰু মূল পথৰ পৰা বাকী অংশসমূহলৈ কিন্তু সোমাই যাব পৰা অৱস্থা এই মুহূৰ্তত নাই। আৰু বাকী অংশসমূহত বা যিখিনি বাইলেন আছে, সেই বাইলেনসমূহত কিন্তু পানী ইয়াতকৈও যথেষ্ট পৰিমাণে বেছি। আৰু নবীন নগৰ ফালে সোমাই যোৱা যিটো পথ, সেই পথটোত দেখা পোৱা গৈছে যে আজি প্ৰায় এককাল পৰ্যন্ত পানী হোৱাৰ খবৰ ইতিমধ্যে আহিছে। গতিকে ইমান ভিতৰৰ অঞ্চললৈ যাব নোৱাৰি, কাৰণ ক'ত পথসমূহ ভাগি আছে, ক'ত পথসমূহ বনাই থকা অৱস্থাত আছে সেয়া আমাৰ জ্ঞাত নহয়। গতিকে প্ৰতিটো অঞ্চললৈ এই মুহূৰ্তত যাব পৰা পৰিৱেশ এটা নাই, আৰু প্ৰতিটো পথৰ ওপৰতেই কিন্তু এতিয়া সোঁত বৈছে। আৰু সেই যে পানীৰ সোঁত, এই মুহূৰ্তত মই আন এটা বাইলেন দেখুৱাইছোঁ, সেই বাইলেনটোতো দেখা পাইছে গাড়ী আবদ্ধ হৈ গৈছে পানীৰ বাবে। আৰু ইয়াৰ সমান্তৰালকৈ পথটোৰ কাষে কাষে যিখন মৰা ভৰলু যিখন বৈ গৈছে, সেই বৈ যোৱা ভৰলুখনতকৈ পথৰ ওপৰত পানী প্ৰায় সমান পৰ্যায়ত আছে। গতিকে যিকোনো মুহূৰ্তত এই ইয়াৰ বাকী বাইলেনসমূহৰ পৰা যিদৰে পাহাৰৰ পৰা পানীসমূহ বৈ আহিছে, গতিকে পানীৰ কিন্তু ধাৰ কমা নাই। প্ৰথম কথা, পথৰ ওপৰে সোঁত বৈছে, আৰু দ্বিতীয় কথাটো হ'ল যে পানীৰ পৰিমাণ সেই কিন্তু লাহে লাহে বাঢ়ি আহিছে। বিমল ফুকন মহন্ত কিছু সময় লাইনত থাকক আপুনি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।